হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। এয়া ৰাতিপুৱাই মই ব্ৰেকফাষ্ট কৰি লৈছোঁ। এইফালে মায়ে ধুনীয়াকৈ বনাই দিলে ৰুটি আৰু এটা বইল ডিম আৰু এইফালে ঘুগুনি। ৰাতিপুৱাই খাই দিওঁ, তাৰপিছত দিনটো ইটো সিটো কৰি পেলাই দুপৰীয়া ভাত সাজো এনেকৈ চিম্পলকৈ খাই লৈছোঁ। তাৰপিছত আজি গৈছিলোঁ, এই বহাগী মেলা হৈ আছে আৰু নতুন ঠাইত হৈছে এইবাৰ প্ৰথমবাৰৰ কাৰণে। আপোনাৰ এইখন মানে যিখন ভেটেনেৰী হয় তাৰ ফ্ৰণ্টত হৈছে আৰু মানে 31 মাৰ্চৰ পৰা হৈছে 13 এপ্ৰিললৈকে হ'ব, মানে উৰুকাৰ দিনালৈকে হ'ব। গতিকে আমি গৈছিলোঁ বেলেগ এটা কামত বাৰু। তাৰপাছতে যিহেতু বহাগী মেলাখন সেইখিনিতে দেখিলোঁ, তাৰপৰা ভাবিলোঁ যে অকণমান সোমাই যাওঁ, কিবা যদি পাওঁ বিহু বুলি ল'ম বা তেনেকৈ। কোনো এনেকুৱা উদ্দেশ্য নাছিলে যে বহাগী মেলালৈ বুলিয়ে যাম বুলি বাৰু। আৰু আমি যিদিনা গৈছিলোঁ সেইদিনা আৰম্ভণি, একেবাৰে মানে 13 তাৰিখৰ দিনাই গৈছিলোঁ। গতিকে সকলোবোৰ দোকান সম্পূৰ্ণভাৱে দি পেলাই মানে হোৱাই নাছিলে আৰু সেই গতিকে আমি অকণমান ইফাল সিফাল ঘূৰি পকি চালোঁ। ধুনীয়া ধুনীয়া আহিছিলে। প্ৰথমতে এখন বৰ ধুনীয়া এনেকুৱা বাদ্যযন্ত্ৰৰ বা জাপিৰ পৰা আদি কৰি এনেকুৱা বস্তুবোৰ আছিলে। তাৰপিছত কাপোৰৰ চাদৰ মেখেলাৰ দোকান মানে আছিলে আৰু এই চাদৰ মেখেলাৰ কালেকশ্যনবোৰ কিন্তু এইবাৰ মই এইখন বহাগী মেলাত ভাল দেখিলোঁ দেই। বৰ ধুনীয়া ধুনীয়া কালেকশ্যন আছিলে আৰু ল'লোঁ বাৰু কিবা কিবি। আপোনালোকে সেই ভিডিঅ'টো শেষৰফালে চাই থাকিলে গম পাব। তাৰপাছত এইফালে মায়ে কটাৰী এখন দৰদাম কৰি আছিল, তাৰপৰা নপতিলে আৰু নল'লে। এনেকৈ এনেকুৱা বস্তুবোৰ ওলাইছিলে। এতিয়া কি ক'ত ওলাইছে সকলোবোৰ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম, আপোনালোকে চাব। আৰু সম্পূৰ্ণ যিহেতু হোৱাই নাছিলে সেইদিনা প্ৰথম, ইয়াত দোকান কিছুমান বন্ধ হৈ আছে। এইফালে এইবোৰ সৰু ল'ৰা ছোৱালী খেলনা পাতি কৰি এটা ফুলৰ এনেকুৱা দোকানবোৰো আছিলে। ধুনীয়া ধুনীয়া ফুলেই আছে বাৰু। মায়ে কৈছে নল'লে, মই কৈছোঁ নহয় ফুল এবাৰ নল'বা আৰু, কাৰণ বহুত ফুল লোৱা। তাৰপিছতে পিঠা পনাৰ পৰা আদি কৰি এইখিনি, খালি এইখিনিতে এখন দোকানকৈ মাছৰ কি নাজানো আৰু, কিন্তু বহুত মাছ বনাই আছিলে মানে। তাৰপিছত এইফালে কুশ্বন কভাৰৰ পৰা আদি কৰি তেনেকুৱাবোৰো আছে। তাৰপৰা এইফালে এইবিলাক ছোৱালীবোৰৰ যিবোৰ লিপষ্টিক পৰা আদি কৰি কচমেটিক্স তেনেকুৱা। তাৰপাছত এইফালে চাদৰ মেখেলাৰ দোকান। এই বৌগৰাকীৰ পৰা আমি দুযোৰ কাপোৰ ল'লোঁ। ভাল লাগিলে, বৌগৰাকীকো ভাল লাগিলে। আমি তেনেকৈ দুযোৰ কাপোৰ ল'লোঁ। এযোৰ মানে মোক মায়ে উপহাৰ দিলে আৰু এযোৰ মই মাৰ কাৰণে ল'লোঁ, মাক। তাৰপাছতে সেয়া কৰি মেলি আহি পেলাই মানে বহাগী মেলাৰ পৰা আহি বাৰ্থডে এটা আছিলে ওচৰতে মোৰ লগৰজনীৰ, আপোনালোকে দেখিয়ে থাকে, তাইৰ ছোৱালীজনীৰ বাৰ্থডে। তো আমি গ'লোঁ। এনেই আইৰা, তাই এবাৰ 3 বছৰত ভৰি দিলে। বিৰাট ফূৰ্তি মানে তাইৰ বেচেৰি। কেকটো কাটিব আৰু চব নিজে নিজে খাই আজৰি, কাটিবলৈ নাই কেক, নিজে খাই আজৰি, কেক কটাই নাই, খাই বৈ আজৰি। আমি আহিলোঁ, ওলাই গৈছিলোঁ। মোৰ এটা কাম আছিলে বাৰু। তাৰপাছতে ওচৰতে হৈ আছিলে বহাগী মেলা। বহাগী মেলা যোৰহাটৰ আপোনাৰ এইফালে ভেটেনেৰীখনৰ ওচৰতে হৈ আছে। আগতে মানে ফিল্ডত হয়, এইবাৰ হোৱা নাই ইলেকশ্যনৰ কাৰণে, গতিকে ইয়াত হৈছে। আৰু ধুনীয়া ধুনীয়া চাদৰ মেখেলা আহিছে। মই বোলো কিবা যদি এনেকুৱা বিহুৰ কাৰণে বোলো হেৰি কিবা পালে বোলো লৈ আহিম, সেই বুলিয়ে চালোঁ। মা মই দুজনী গ'লোঁ, সোমালোঁ। ভালেই লাগিলে বস্তুবোৰ চাই পেলাই। মই কাৰণে অকণ ভিডিঅ' আপোনালোকলৈ লৈও আহিছোঁ কৰি পেলাই। আপোনালোক যাব পাৰিব 13 পৰা, মানে 31 মাৰ্চৰ পৰা হৈছে আৰু শেষ হ'ব আপোনাৰ 13 এপ্ৰিলত। গতিকে আপোনালোক যদি কোনোবা যোৱা নাই তাত যাব। ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে চাদৰ মেখেলা, বিশেষকৈ চাদৰ মেখেলা দোকান বহুত দেখিলোঁ আৰু মই আনিলোঁ বাৰু। মই মানে কি আৰু এযোৰ মাৰ কাৰণে আনিলোঁ বিহু বুলি, বোলো মায়ে মানে ভাল লাগিলে বুলি ক'লে। তাৰপিছতে আৰু এযোৰ মোক মায়ে দিলে, মায়ে উপহাৰ দিছে। আৰু এটা মানে উপহাৰটো বিহু গিফ্ট বুলি নহয় আৰু, এটা অনুষ্ঠান আহি আছে আৰু সেই অনুষ্ঠানটোৰ কাৰণেই দিছে মানে উপহাৰটো। আৰু লগতে বিহু হৈ যাব। মই বোলো আকৌ বিহু বুলি এক্সট্ৰাকৈ নালাগে সেই বুলি ক'লোঁ। আৰু তেওঁ এযোৰ কাপোৰ ভাল দেখিলে, তো মই দিলোঁ। গতিকে আপোনালোকক দেখুৱাওঁ কাপোৰ দুযোৰ, চাবচোন। এই এইযোৰ মোক মায়ে দিছে। এইখন হৈছে চাদৰখন, তাৰপিছতে এইখন হৈছে মেখেলাখন। এইযোৰ
ভাল লাগিলে বাৰু কালাৰটো তাৰ পাছতে আপোনাৰ আৰু এইযোৰ মই মাক দিলোঁ কি বুলি কৈছে নামটো মই পাহৰিছোঁ দেই এইটো ব্লাউজ পিচটো যথেষ্ট মানে কাপোৰ আছে ডাঙৰে আৰু এইফালে এইখন মেখেলা আৰু এইখন চাদৰখন ধুনীয়াকৈ দহি বাতিয়ে থোৱা আছে হ'লেও মানে মায়ে কৈছে যে মই বেলেগ এটা ডিজাইন দি পেলাই হেৰি কৰি ল'ম বুলি কৈছে বোলো কৰি ল'বা কেনেকৈ কি কৰা বাকী সেয়াই এইটো মই মাৰ কাৰণে বিহু উপহাৰ আৰু এইফালে এইযোৰ মায়ে মোক দিলে বিহু উপহাৰৰ লগতে এটা অনুষ্ঠানৰ কাৰণে দিছে বাৰু আপোনালোক সেইটো লাহে ধীৰে ক'ম কেনেকুৱা কি আৰু কাপোৰ দুযোৰ কেনেকুৱা লাগিলে আপোনালোকে জনাব দেই আৰু আমি বহাগী উৎসৱ মানে মেলাৰ পৰা এই দুযোৰে আনিলোঁ বিশেষ আজি একো তেনেকৈ অনা নাই আৰু তো এয়াই আছিলে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ তাৰপিছত